সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া সন্থাৰ অধিৱেশন শোণিতপুৰৰ পিঠাখোৱাত অনুষ্ঠিত হৈছে সপ্তদশ ত্ৰিবাৰ্ষিক অধিৱেশন মুকলি সভাত উপস্থিত থাকে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলং বৰুৱা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ND24 মুখ্য সম্পাদকগৰাকী আমি অনুষ্ঠানৰ কিছু দৃশ্যাংশ দেখুৱাইছো শোণিতপুৰত আয়োজন কৰা এই অনুষ্ঠানটিত উপস্থিত থাকে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলং বৰুৱা সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলমান সন্থাৰ অধিৱেশন শোণিতপুৰৰ পিঠাখোৱাত অনুষ্ঠিত সপ্তদশ ত্ৰিবাৰ্ষিক এই অধিৱেশন মুকলি সভাত উপস্থিত থাকে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলং বৰুৱা নিৰ্দিষ্ট বক্তা হিচাপে অনুষ্ঠানত অংশ লয় মুখ্য সম্পাদকগৰাকী আমি হিন্দুৰো বিৰোধী নহয় মুছলমানৰ বিৰোধী নহয় আমি কাৰো বিৰোধী নহয় আমি অন্যায় অবিচাৰ এবোৰ সহ্য নকৰা মানুহ সহ্য নকৰো আমি বৈষম্য সহ্য নকৰো কাৰো সৈতে বৈষম্য নহয় আমি সেইটোৱে সদায় বিচাৰো কাৰণ আমি যে কৈছো আজি মৰিয়াসকল কেনেকৈ আহি কেনেকৈ সংপৃক্ত মই আপোনালোকক বুজাই ক'ব নালাগে তাৰ কাৰণে মোক নিৰ্দিষ্ট বক্তা হিচাপে আপোনালোকে আমন্ত্ৰণ জনাব নালাগে কাৰণ এইখিনি কথা আপোনালোকে জানে যে কেনেকৈ আহিছিল ৰণত বন্দী হৈ দায়িত্ব কিছুমান দিছিল সেই লোকসকলে সেইখিনি দায়িত্ব পালন কৰিবলৈ অপাৰগ আছিল আৰু নিজৰ যিখিনি তেওঁলোকৰ পুৰুষানুক্ৰমে যিখিনি চলি আছিল সেইখিনি কাম তেওঁলোকে অনায়াসে কৰিব পাৰিছিল নহয়নে বাচন বৰ্তন প্ৰস্তুত কৰিছিল মৰিওৱা মানুহ প্ৰায় মৰিয়া মানুহ সেই ধৰণে আমি কথাখিনি পাওঁ এতিয়া আপোনালোক একাকাৰ নিজৰ সাজপাৰযোৰ চাওকচোন আজি আপোনালোকে যিটো আমাৰ জাতীয় সাজপাৰ সেইখিনি পৰিধান কৰি আহিছে আপুনি মই ভিন্ন কৰোঁ আজি আপোনালোকে ইয়াত পাটৰ মেখেলা চাদৰ কপাহী মেখেলা চাদৰ মুগাৰ মেখেলা চাদৰ এখন অংগবস্ত্ৰ গামোচা লৈ আহিছে মই নতুনসকলৰ কথা বাদ দিলো এই জ্যেষ্ঠ আইগৰাকীক লৈ চাওকচোন কি ভিন্নতা কি আছে পাৰ্থক্য ক'ত আছে পাৰ্থক্য আমাৰ মাজত সৃষ্টি কৰা হৈছে পাৰ্থক্য বা প্ৰভেদবোৰ আনিবলৈ চেষ্টা কৰা হৈছে শব্দ বাক্যৰ ইফাল সিফাল নাই কথা বতৰাৰ ইফাল সিফাল নাই পৰম্পৰাৰ ইফাল সিফাল নাই মাত্ৰ উপাসনা পদ্ধতিটো বেলেগ আৰু এই উপাসনা পদ্ধতি এটা সময়ত সকলোৰে একে আছে আৰু পৰৱৰ্তী সময়ত যেতিয়া লাহে লাহে ধৰ্ম প্ৰচাৰকসকল আহিল কাৰোবাৰ ভাল লাগিল তেওঁ ইছলাম ল'লে কাৰোবাৰ ভাল লাগিল তেওঁলোকে খ্ৰীষ্ট ধৰ্ম ল'লে আকৌ কোনোবা পূৰ্বৰ ধৰ্মলৈ ঘূৰি যোৱা উদাহৰণো আছে আমি এইখিনিক লৈ বৰ বেছি ব্যস্ত থাকিব নালাগে এই কাপোৰযোৰ যেনে ধৰণৰ এই যে আজি আমি পৰিধান কৰি আকৌ মই ঘৰত গৈ খলালো কাইলৈ মোৰ মন গ'ল বেলেগ এযোৰ কাপোৰ পৰিধান কৰিলোঁ একেবাৰে একান্ত ব্যক্তিগত বিষয় এইবোৰ ধৰ্মও একান্ত ব্যক্তিগত বিষয় বুলি আমি অনুভৱ কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ